নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এছামিজ সলিউশন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জয়মতী। প্ৰশ্ন, জয়মতী চলচ্চিত্ৰৰ পৰিচালক কোন আছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰশ্ন, জয়মতী চলচ্চিত্ৰ কিমান চনত মুক্তি লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 1935 চনত। প্ৰশ্ন, ইন্দ্ৰমালতী ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1939 চনত। প্ৰশ্ন, মনুমতী ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1941 চনত। প্ৰশ্ন, মনুমতী ছবিখনৰ পৰিচালক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ৰোহিণী কুমাৰ বৰুৱা। প্ৰশ্ন, সতী বেউলা ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1954 চনত। প্ৰশ্ন, নিমিলা অংক ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1955 চনত। প্ৰশ্ন, এৰাবাটৰ খুৰ ছবিখনৰ পৰিচালক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অবুজ বেদনা। প্ৰশ্ন, দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথমখন অসমীয়া ছবি কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৃষ্টি। প্ৰশ্ন, ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ৰঙা পুলিচ। ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালকৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নিপ বৰুৱা। প্ৰশ্ন, প্ৰথম অসমীয়া ধৰ্মমূলক ছবিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সতী বেউলা। প্ৰশ্ন, বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পুবেৰুণ। প্ৰশ্ন, প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ভাইটি। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।